Welcome to Datacom IT Institute. আজি আমি শিকিম যিকোনো চাইনিজ মোবাইল ফোনৰ ডেট প্ৰবলেম কেনেকৈ সলভ কৰিব পাৰি। আপোনালোকে প্ৰায় দেখা পাব চাইনিজ মোবাইল ফোনসমূহ পাৱাৰ বাটন আমি যেতিয়া প্ৰেছ কৰোঁ তেতিয়া আমাৰ ফোনটো অন নহয়, মানে ডেট প্ৰবলেম হয়। এইটো ফোন চাৰ্জ হৈ থাকে। আপোনাৰ প্ৰবলেমটো কি হ'ব, যেনে ফোনটো নৰ্মেলি চাৰ্জিং হ'ব, কিন্তু যেতিয়া আপুনি অন কৰিব অন নহ'ব। পাৱাৰ বাটন প্ৰেছ কৰি অন কৰিব অন নহ'ব, কিন্তু চাৰ্জিং লৈ থাকে। সেই প্ৰবলেমটো হ'লে জেনেৰেলি কেনেকৈ সলভ কৰিব পাৰি। তো এনেকুৱা প্ৰবলেমৰ ক্ষেত্ৰত আমি মোবাইল, বিশেষকৈ চাইনিজ মোবাইল ফোনৰ ক্ষেত্ৰত এটা পদ্ধতি আছে, সেইটোও মই আপোনালোকক শিকাব খুজি আছোঁ। চাইনিজ মোবাইল ফোনৰ ক্ষেত্ৰত আপোনালোকে চাব, অলৰেডি মই এটা ডিছপ্লে কৰি থৈছোঁ। এটা চাইনিজ মোবাইল ফোনৰ চাৰ্কিট বৰ্ড চাব। আপুনি কিছুমান পইণ্ট থাকে, মই আপোনাক দেখাই দি আছোঁ। এটা চাওক, লিখা আছে এই 4টা পইণ্ট আছে, 1 2 3 4, আৰু প্ৰত্যেকটো পইণ্টৰ এগেইনষ্টত লিখা আছে, যেনে GND মানে গ্ৰাউণ্ড, VBAT মানে বেটাৰী ভল্টেজ, PWK মানে পাৱাৰ, আৰু এটা বাটন আছে। তো আপোনালোকে নটিচ কৰিব, বিশেষকৈ চাইনিজ মোবাইল ফোনৰ চাৰ্কিট বৰ্ডত এনেকুৱা কিছুমান পইণ্ট দেখা পোৱা যায়। প্ৰায় বৰ্ডতেই পোৱা যায়, সাধাৰণতে প্ৰায় সকলো বৰ্ডতে দেখা পোৱা যায়। কেতিয়াবা ইয়াৰ এই এটা আপোনাৰ পইণ্ট আছে, যোনটো ইম্পৰ্টেণ্ট পইণ্ট, যোনটো আমি ডেট প্ৰবলেম সলভ কৰাৰ কাৰণে ইউজ কৰিম। সেইটো হৈছে এই পইণ্টটো, পাৱাৰ PWK লিখা আছে। কিছুমান বৰ্ডত এইটো অন বুলি লিখা থাকিব, ON। কিছুমান বৰ্ডত PW লিখা থাকিব, কিছুমান বৰ্ডত লিখা থাকিব PK। ডেট মিনছ এনেকুৱা যদি কিবা ৱৰ্ড আপুনি দেখা পায় আৰু কিবা পইণ্টৰ কিছুমান এনেকুৱা ৱৰ্ড লিখা থাকে, অন, PK, PWK, সেই পইণ্টটো আমি ইউজ কৰিম এই চাইনিজ মোবাইল ফোনৰ যোনটো ডেট প্ৰবলেম সেইটো সলভ কৰাৰ কাৰণে। অ'কে, তো আপোনালোকে মই দেখাব খুজি আছোঁ প্ৰেক্টিকেলি বস্তুটো কেনেকৈ হয়। চ' আমি কেনেকৈ কৰিম বস্তুটো চাব আপোনালোকে। মাল্টিমিটাৰৰ একচুৱেলি আমি কৰিম কি, আমি এই পইণ্টটো স্পেচিয়েলি সেই যোনটো পইণ্ট অলৰেডি মই আপোনালোকক ক'লোঁ, সেই পইণ্টটো আমি শ্বৰ্ট কৰিম গ্ৰাউণ্ডৰ লগত। প্ৰত্যেক চাৰ্কিট বৰ্ডত কিছুমান গ্ৰাউণ্ড পইণ্ট থাকে। আমি গ্ৰাউণ্ড পইণ্টৰ লগত সেই বিশেষ পইণ্টটো আমি শ্বৰ্ট কৰিম, আৰু শ্বৰ্ট কৰিলে আমাৰ ছেট ফোনটো ডেট প্ৰবলেম সলভ হৈ যাব। ডেট মিনছ ফোনটো আমাৰ অন হৈ উঠিব। চাব আপোনালোকে, কৰি আছোঁ। মই আপোনালোকক দেখাব খুজি আছোঁ, অলৰেডি ফোনটো মোৰ অফ হৈ আছে এতিয়া, আৰু এইটো একচুৱেলি ডেট প্ৰবলেমেই হয় এই ফোনটোত। এই ফোনটো আপোনালোকে চাব, এইটো অফ হৈ আছে, দেখা পাইছে নিশ্চয়। অন হোৱা নাই, একো লাইট চাইট জ্বলা নাই। মই এতিয়া এইটো শ্বৰ্ট কৰি চাম। আপোনালোকে চাওক, দেখা পাইছে নিশ্চয়। মই যদি ধৰিব নোৱাৰিব, মই এবাৰ বস্তুটো উল্টা কৰি দেখাই দি আছোঁ আপোনালোকক। মই এইটো চাওক, লাইটটো জ্বলি আছে, মানে ফোনটো অন হৈ গৈছে, দেখা পাইছে। বৰ্তমান একো ইয়াতে হোৱাইট ডিছপ্লে আহি আছে, একো ডাটা অহা নাই, বাট আমাৰ ফোনটো অন হৈছে। মই ক'ব খুজি আছোঁ যে অলৰেডি এই ফোনটোত কিছু প্ৰবলেম আছে। আমি খালি চাম, আমি চাইছোঁ অকল অন কেনেকৈ কৰিব পাৰি, ডেট ফোন এটাক আমি কেনেকৈ অন কৰিব পাৰোঁ। আমাৰ টেষ্ট পইণ্ট, এইবিলাকক টেষ্ট পইণ্ট বুলি কোৱা, একচুৱেলি টেষ্ট পইণ্ট ইউজ কৰি। তো আশা কৰোঁ আপোনালোকে বুজি পাইছে। চেষ্টা কৰিব, নিজে ট্ৰাই কৰিব। যেতিয়ালৈকে নিজে নকৰে, বস্তুখিনি অলপ কনচেপ্ট ডাউট থাকে, নিজে কৰিব পাৰিব নিশ্চয়। ধন্যবাদ।